নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল পিকেছ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়াৰ পাৰ্ট নং 9 অসম। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে 1 নম্বৰ প্ৰশ্নটো কৈছে যে পাঠ শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। এইটো ছাত্ৰ-ছাত্ৰীসকলে নিজে পঢ়িবা। কৈছে যে পাঠ আমাক শুদ্ধকে পঢ়িব দিছে আৰু স্পষ্টকে পঢ়িব দিছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত কোৱাৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে লেখকে কোনখন ঠাইক স্বৰ্গত অধিক জনমভূমি বুলি কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে লেখকে অসমক স্বৰ্গত অধিক জনমভূমি বুলি কৈছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত প্ৰাচীন কালত আমাৰ ৰাজ্যৰ কোন চোৱাক সৌমাৰ পীঠ বোলা হৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে প্ৰাচীন কালত আমাৰ ৰাজ্যৰ সুমেৰু বা দেৱলোকৰ তলত থকাৰ নিমিত্তে বোধ কৰ এখণ্ডক চোৱাক সৌমাৰ পীঠ বোলা হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত ক নম্বৰটো যে ইতিহাসৰ মতে কাৰ ৰাজত্বত কালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহোম হ'ল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ইতিহাসৰ মতে আহোমসকলৰ ৰাজত্বকালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহোম হ'ল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব। ইয়াৰ এনচাৰটো লিখিব লাগিব অৰ্থাৎ উত্তৰটো যে আমাৰ সকলো শক্তি স্বদেশৰ সেৱাত লগাব লাগিব। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত 9 নম্বৰটো যে ইংৰেজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে ইংৰেজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত এছাম বুলি লিখিছিল। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো কৈছে যে অসমক কোনে অসমৰ দেশ বুলি কৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ অসমক মুছলমান বুৰঞ্জী লেখকে অসমৰ দেশ বুলি কৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰখিনি প্ৰশ্নখিনি কৈছে যে উত্তৰ লিখা। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত আছিল। ইয়াৰে উত্তৰটো লিখিব লাগিব যে প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা বংগোপসাগৰলৈকে বিস্তৃত আছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে খ নম্বৰটো যে সাম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক কি বোলা হৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে সাম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক সাম্য বা সম বোলা হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত গ নম্বৰ সৌমাৰৰ সমসকলে চানজাতীয় লোকসকলক কি বুলি মাতিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে সৌমাৰৰ সমসকলে চানজাতীয় লোকসকলক আহোম বা অসম বুলি মাতিছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত খ নম্বৰটো যে চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ক অংশৰ বাকচত থকা শব্দকেইটাৰ অৰ্থ গ অংশৰ বাকচত আছে। এতিয়া তাৰ পৰা উপযুক্ত অৰ্থ বিচাৰি খ অংশৰ বাকচত লিখা। আমাক ক অংশ আৰু খ অংশ আৰু গ অংশ। ক অংশ দিয়া আছে চিৰস্মৰণীয়। তাৰপিছত খ অংশ দিয়া নাই। তাৰপিছত গ অংশ দিয়া আছে প্ৰাণপণ চেষ্টা। এইটো এনেকৈ লিখিব লাগিব যে ক অংশৰ লগত গ অংশৰ যিকোনো এটা শব্দ মিল আছে। সেই মিলটো আমাক খ অংশ লিখিব দিছে। ঠিক আমি এইটো উত্তৰকেইটা আমি এনেকৈ কৰিম যে ক অংশত দিয়া আছিল যে আমাৰ প্ৰথমে চিৰস্মৰণীয়। ইয়াত আমি খ অংশ লিখিম যে সদায় মনত ৰাখিবৰ যোগ্য। তাৰপিছত 2 নম্বৰটো দিয়া আছে যে কীৰ্তিকলাপ। ইয়াত আমি খ অংশ লিখিম যে ভাল কামৰ পৰিচয়সূচক কাৰ্যাৱলী। এনেকৈ লিখিম। তাৰপিছত অহপুৰুষাৰ্থ ইয়াত আমি লিখিম খ অংশত যে প্ৰাণপণ চেষ্টা। তাৰপিছত ইফালে ক অংশত দিয়া আছে অনুসন্ধান আৰু ইফালে আমি খ অংশ লিখিম যে গভীৰভাৱে তথ্য বিচাৰি চোৱা অন্বেষণ। তাৰপিছত ক অংশত দিয়া আছে ইফালে স্বতন্ত্ৰ। ইয়াত আমি লিখিম খ অংশত স্বাধীন। তাৰপিছত সন্তোষ এইটো লিখিম আমি আনন্দ বা হৰ্ষ লিখিম। তাৰপিছত
উহ দি আছে আৰু ইফালে আমি খ অংশ লিখিম যে মাটিৰ তলৰ পৰা পানী ওলোৱা বাট বা বিন্ধা এনেকৈ বা এইখিনি লিখিলে বা হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নখিনি কৈছে যে উত্তৰ লিখে। ইয়াৰে প্ৰথম আমাৰ প্ৰশ্নটো দিয়া আছে অসম নামৰ উৎপত্তি কেনেকৈ হ'ল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে পূৰ্বত এই ভূমিক কামৰূপ আৰু প্ৰাগজ্যোতিষ ৰাজ্য আৰু ইয়াৰ ৰাজধানী প্ৰাগ পোহৰৰ চহৰ গুৱাহাটী বা ইয়াৰ কাষৰীয়া অঞ্চল বুলি জনা গৈছিল আৰু 13 শতিকাত এই ভূমি জয় কৰাৰ পিছত অসম নামটো পৰিৱৰ্তন কৰা হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত খ নম্বৰটো যে বৰ্তমানৰ অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে আৰ্য আৰু অনাৰ্যৰ সংমিশ্ৰণত অনেক জাতি আৰু উপজাতি মিলি বৰ্তমান অসমীয়া জাতিটো গঠিত হৈছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত গ নম্বৰটো যে অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপে গঢ়িবলৈ আমি কি কি কৰা উচিত? ইয়াৰ উত্তৰটো লিখিব লাগিব যে অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপে গঢ়িবলৈ আমি পুৰণি সাধু পটন্তৰ ফকৰা সাঁথৰ নাম গীত মালিতা ভাওনা সবাহ ক্ৰীড়া কৌতুক পুৰণি মন্দিৰ দৌল দেৱালয় আদিৰ তথ্য সংগ্ৰহ কৰা উচিত। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। খ নম্বৰ প্ৰশ্নটো কৈছে যে অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কি কাম কৰিব লাগে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ অসমৰ গৌৰৱ বঢ়াবলৈ আমি মৰমৰ মাতৃভূমিৰ যি নাম পাইছোঁ তাকে সদৰে গ্ৰহণ কৰি সন্তোষ লাভ কৰা উচিত আৰু অসমীয়া মাত্ৰেই সেই নামৰ অহপুৰুষাৰ্থ কৰিব লাগে। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নখিনি যে বিভিন্ন কালত অসমক কি কি নামেৰে জনা গৈছিল? ক অংশৰ লগত খ অংশ মিলোৱা। আমাক ক অংশৰ লগত খ অংশ মিলাব দিছে। উত্তৰকেইটা এনেকৈ মিলাব লাগিব যে ইফালে দিছে ক অংশ আৰু ইফালে দিছে খ অংশ। ইয়াত ক অংশ দিয়া আছে যে ইংৰাজৰ শাসনকালত। ইয়াত আমি খ অংশ লিখি দিম যে এই আছামৰ লগত মিলাই দিম। তাৰপিছত বৈদিক যুগত ইয়াত আমি মিলাই দিম খ অংশত যে প্ৰাকৃ দেশ লিখিম। তাৰপিছত পৌৰাণিক যুগত ইয়াত আমি লিখি দিম খ অংশ মিলাই দিম যে প্ৰাগজ্যোতিষ। তাৰপিছত ক অংশত দিয়া আছে যে তান্ত্ৰিক যুগত ইয়াত আমি খ অংশ মিলাই দিম যে কামৰূপ। তাৰপিছত বৰ্তমান যুগত ইয়াত লিখিম আমি অসম। তাৰপিছত মুছলমানৰ শাসনকালত ইয়াত আমি মিলাই দিম যে অসমৰ দেশ। এনেকৈ মিলাই দিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 7 নম্বৰটো দিছে যে প্ৰশ্নটো তলৰ কথা কেইষাৰি তাৎপৰ্য বহলাই লিখ আহা। ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে আগে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰ নৈৰ নিচিনা বেগৱতী কৰিব পাৰিলে নিজৰাই নিজে গৈ সাগৰৰ লগত মিলিব পাৰিব। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে এই বাক্যটোৰ অৰ্থ হৈছে যদি আপুনি আপোনাৰ নিজৰ সৰু খোজবোৰ লেহেম নকৰাকৈ আগবাঢ়িব পাৰে তেন্তে আপুনি নিজেই সাগৰৰ সৈতে একত্ৰিত হ'ব পাৰে। এইটোৱে ধাৰণাটো প্ৰকাশ কৰে যে ধাৰাবাহিক প্ৰচেষ্টাই মহান সাফল্যলৈ লৈ যাব পাৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দিয়া আছে ইয়াৰ পিছত সৰতি হৈহে সংসাৰত সৰকিব পাৰি ভ্ৰম আৰু আলাহেৰে উদ্গতি কৰিব নোৱাৰি। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে সৰতি হৈহে সংসাৰত সৰকিব পাৰি ভ্ৰম আৰু আলাহেৰে উদ্গতি কৰিব নোৱাৰি। অৰ্থাৎ মনে ফেম আৰু অলৌকিক উদ্দীপনাৰ বাবে সাধাৰণ বা বসাৰ পৰা আৰু বিশ্বত মজুত হোৱাৰ বাবে মজুত হোৱা। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত খ অংশৰখিনি যে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। ইয়াৰে 8 নম্বৰ প্ৰশ্নটো কৈছে যে অসম পাৰ্টিৰ পৰা তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখে। ইয়াৰে আমাৰ প্ৰথমে দিয়া আছে যে পৰাধীন দিয়া আছে প্ৰথমে। তাৰপিছত অসন্তোষ দিয়া আছে বিদেশী। তাৰপিছত অনুচিত নিৰানন্দ বৰ্জন। ইয়াৰে শব্দৰ অৰ্থকেইটা এনেকৈ হ'ব যে প্ৰথমে দিয়া আছে পৰাধীন। ইয়াত আমি লিখিম অৰ্থ লিখিম যে স্বাধীন। তাৰপিছত অসন্তোষ তাৰ বিপৰীত হৈছে সন্তোষ। তাৰপিছত বিদেশী তাৰ বিপৰীত স্বদেশ। তাৰপিছত অনুচিত তাৰ বিপৰীত হৈছে উচিত। তাৰপিছত নিৰানন্দ তাৰ বিপৰীত অৰ্থ হৈছে আনন্দ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 9 নম্বৰটো প্ৰশ্নটো যে সন্ধি গঠন কৰা আৰু ভঙা। আমাক সন্ধি গঠন কৰিব দিছে আৰু ভাঙিব দিছে। ইয়াৰে প্ৰথমটো দি আছে যে
যথাযথ অৰ্থ ইটো হ'ব যে উত্তৰ যে যথাযথ অৰ্থ ইটো হ'ব যথাৰ্থ। তাৰপিছত 2 নম্বৰটো দিয়া আছে দেৱালয় ইটো ভাঙিলে হ'ব যে দেৱ যোগ আলয় এনেকৈ হ'ব। তাৰপিছত 3 নম্বৰটো দিয়া আছে বিদ্যা যোগ আলয় ইটো লিখিলে হ'ব বিদ্যালয় হ'ব। তাৰপিছত 4 নম্বৰটো দিয়া আছে নৰেন্দ্ৰ ইটো হ'ব যে ভাঙিলে নৰ যোগ ইন্দ্ৰ হ'ব। তাৰপিছত 5 নম্বৰটো উদ যোগ গতি দি আছে ইটো হ'ব উদগতি। তাৰপিছত উন্নতি দি আছে 6 নম্বৰটো যে ইটো হ'ব ভাঙিলে উদ যোগ নতি হ'ব এনেকৈ। তাৰপিছত 7 নম্বৰটো দি আছে উদ যোগ যাপন ইটো হ'ব উদযাপন। তাৰপিছত 8 নম্বৰটো উদ্ভৱ দিয়া আছে ইটো ভাঙিলে হ'ব এনেকৈ যে উদ যোগ ভৱ এনেকৈ হ'ব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰে 10 নম্বৰখিনি যে তলৰ শব্দকেইটাৰে একোটা বাক্য সজা। তাৰপিছত ইয়াৰে প্ৰথমটো দিয়া আছে আমাৰ অসম জনমভূমি জনাজাত অনুসন্ধান সংগ্ৰহ সংসাৰ ক্ষুদ্ৰ। ইয়াৰে প্ৰথমটো আমাৰ অসমটো আমি এনেকৈ লিখিম যে অসমটো লিখিম আমাৰ ৰাজ্যখনৰ নাম অসম এনেকৈ লিখিম। তাৰপিছত 2 নম্বৰটো দি আছে যে জনমভূমি এইটো লিখিম আমি যে অসম আমাৰ জনমভূমি এনেকৈ লিখিম। তাৰপিছত 3 নম্বৰটো জনাজাত এইটো লিখিম যে আহোমসকলৰ দিনতে আমাৰ ৰাজ্যখনৰ নাম অসম বুলি জনাজাত হ'ল। তাৰপিছত 4 নম্বৰটো দি আছে যে অনুসন্ধান এইটো লিখিম যে আমি উৰা বাতৰিৰ সত্যাসত্য অনুসন্ধান নকৰাকৈ বিশ্বাস কৰিব নালাগে এনেকৈ লিখিম। তাৰপিছত সংগ্ৰহ দি আছে এইটো আমি লিখিম যে সৎ কথাবোৰ সংগ্ৰহ কৰি লিখি থোৱা। তাৰপিছত 6 নম্বৰটো দি আছে যে সংসাৰ এইটো লিখিম আমি যে ক্ষুদ্ৰ বুলি কোনো কথাৰ প্ৰতি অৱহেলা কৰা অনুচিত এনেকৈ লিখিম। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো দি আছে যে তলৰ শব্দকেইটাৰ প্ৰত্যয়বোৰ ভাঙি দেখুওৱা। ইয়াত প্ৰথমে আমাৰ দি আছে যে শাৰীৰিক দৈহিক মৌখিক সামাজিক। ইয়াৰে এইটো এনেকৈ হ'ব যে প্ৰথমটো শাৰীৰিকটো হ'ব এনেকৈ শৰীৰ যোগ ইক হ'ব। তাৰপিছত দৈহিকটো হ'ব যে দেহ যোগ ইক। তাৰপিছত মৌখিকটো হ'ব যে মুখ যোগ ইক। তাৰপিছত সামাজিকটো হ'ব সমাজ যোগ ইক এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত তাৰপিছত জ্ঞান সম্প্ৰসাৰণৰ 12 নম্বৰ প্ৰশ্নটো কৈছে যে দেশৰ সেৱা কৰা মানে দেশৰ বাবে কৰা সকলো সৰুবৰ কাম। তোমালোকে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হিচাপে কেনেদৰে দেশ সেৱা কৰিবা এইটো নিজে নিজে কৰি ল'বা। তাৰপিছত প্ৰশ্নটো কৰি দিছোঁ মই 13 নম্বৰ প্ৰশ্নটো কৈছে যে আহোম ৰজাৰ দিনত কি কি কীৰ্তিচিহ্ন আমি এতিয়াও দেখিবলৈ পাওঁ নামবোৰ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে আহোম ৰজাৰ দিনৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱসাগৰ শিৱদৌল জয়সাগৰ জয়দৌল চৰাইদেউ ৰাজমৈদাম নামদাঙৰ শিলৰ সাঁকো গৌৰীসাগৰ মোমাই কটা গড় আদি কীৰ্তিচিহ্ন আমি এতিয়াও দেখিবলৈ পাওঁ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 14 নম্বৰটো যে এই পাঠৰ আৰু অমৰ আপোনাৰ দেশ গীতটিৰ লেখকজনৰ নাম লিখি তেখেতৰ দেশ সেৱাৰ বিষয়ে কেইশাৰীমান বাক্য লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিলে হ'ল যে এই পাঠৰ আৰু অমৰ আপোনাৰ দেশ গীতটিৰ লেখকজনৰ নাম হ'ল ৰসৰাজ লক্ষীনাথ বেজবৰুৱা। তেখেতে 19 শতিকাৰ শেষত আৰু 20 শতিকাৰ আৰম্ভণিতে অসমীয়া সাহিত্যৰ এজন বিশিষ্ট ব্যক্তি আৰু সমাজ সংস্কাৰক। সংৰক্ষণ সমাজ সংস্কাৰৰ জৰিয়তে অসমীয়া সমাজৰ উত্থানৰ পোষকতা কৰিছিল। তেখেতে লিখা আৰু ভাষণত প্ৰায়ে সমৰ্পিত আৰু আন্তৰিকতাৰে জাতিৰ সেৱা কৰাত বেছি গুৰুত্ব আৰোপ কৰা হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।